মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পত্তি ৰাইজক দি যাব। হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি ৰাইজক দিয়াৰ ইংগিত বহু লোকেই ভাবিবলৈ আৰম্ভ কৰিছে। কাৰণ হাজত সাংবাদিক তথা ৰাইজৰ সন্মুখত কৰা এক মন্তব্যই তেনে ইংগিতে বহন কৰিছে বুলি বহু লোকে ধাৰণা কৰিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ সমস্ত উপাৰ্জন জীৱনৰ শেষ সময়ত ৰাইজকে প্ৰদান কৰি থৈ যাব বুলি ৰাইজে এতিয়া ধাৰণা কৰিছে। কাৰণ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি হাজত উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মৃত্যুৰ সময়ত বিষ্ণুৰাম মেধিয়ে সকলো ৰাইজৰ বাবে দি গৈছিল। বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰণা দিয়ে। বিৰোধীয়েও নিজৰ নিজৰ ঘৰবোৰ ৰাইজক দি যাওক। মই সেই কম্পিটিশ্যনত আছোৱেই। বিষ্ণুৰাম মেধিৰ আদৰ্শ অনুকৰণ কৰা বুলি দাবী কৰাৰ সমান্তৰালভাৱে বিৰোধীক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজৰ নিজৰ ঘৰবিলাক ৰাইজৰ কাৰণে দি যাওক। মইতো সেইটো কম্পিটিশ্যনত আছোৱেই। মইতো আজিও ক'লোঁ যে বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰিত কৰে বুলি। তেখেতে মৃত্যুৰ সময়ত সকলো ৰাইজৰ বাবে দি থৈ গৈছিল। মইতো আজি মুকলিয়ে ক'লোঁ যে তেখেতৰ জীৱনে মোক প্ৰেৰণা দিয়ে। হয় নহয়? মইতো এপদ দুপদকৈ ৰাইজৰ কাম কৰিয়ে থাকোঁ। দিব্যাংগ স্কুল কৰিছোঁ, অনাথসকলৰ বাবে আশ্ৰম খুলিছোঁ, লাইব্ৰেৰী খুলিছোঁ, সাই বাবাৰ মন্দিৰ বনাইছোঁ। মোৰ নিজৰ প্ৰচেষ্টাতে এতিয়া এটা ধুনীয়া শিৱৰ মন্দিৰো বনাম। কংগ্ৰেছৰ নেতাসকলে অলপ চলপ কৰক না, মোৰ পৰা অলপ চলপ শিকক না। কাৰণ মন্ত্ৰীটো অকল ময়ে নাই, 15 বছৰ 20 বছৰটোত কংগ্ৰেছীও আছিলে। আৰু আমিতো যি কৰি আছোঁ সততাৰে কৰি আছোঁ। তেওঁলোকে যিখিনি কৰিছে তাৰোতো হিচাপ নিকাচ ৰাইজক দিব লাগে। গতিকে নিজৰ নিজৰ ঘৰবিলাক ৰাইজৰ কাৰণে দি যাওক। মইতো সেইটো কম্পিটিশ্যনত আছোৱেই। মইতো আজিও ক'লোঁ যে বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰিত কৰে বুলি। তেখেতে মৃত্যুৰ সময়ত সকলো ৰাইজৰ বাবে দি থৈ গৈছিল। মইতো আজি মুকলিয়ে ক'লোঁ যে তেখেতৰ জীৱনে মোক প্ৰেৰণা দিয়ে। এতিয়া ভূপেন বৰাক প্ৰেৰণা দিয়ে নে নিদিয়ে? ৰকিবুল হুছেইনক প্ৰেৰণা দিয়ে নে নিদিয়ে? অখিল গগৈক প্ৰেৰণা দিয়ে নে নিদিয়ে? সেইটো তেওঁলোকে চাওক। সকলো প্ৰাপ্তিৰ পিছত বয়স বাঢ়ি অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীৰ মনো হয়তো আধ্যাত্মিক হ'বলৈ আৰম্ভ কৰিছে। অন্ততঃ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছত বহু লোকে এনেদৰেই ভাবিবলৈ আৰম্ভ কৰিছে। বাকী কি হয় সেয়া সময়ত স্পষ্ট হ'ব। হাজোৰ পৰা মৃদুল মজুমদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।